এফালে 13 Pro Max এটাও আছে আচ্ছা ব্র্যান্ড ওয়ারেন্টি না ব্র্যান্ড ওয়ারেন্টি আছে একমা আছে ये बादल की चादर ये तारों के आंचल में छुप जाऊं তো হে গাইস ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল বহুত দিন মূৰত আপোনালোকৰ কাৰণে এটা নতুন ভিডিঅ' লৈ আহিছো আৰু কোড আছো আপোনালোকে গমে পাইছে এবছৰ আগত ঠিক এবছৰ আগত এই চ্যানেলটোতে এই দোকানখনৰে এটা ভিডিঅ' আহিছিল যোনটোত এই দোকানখন ওপেনিং হৈছিল আৰু লগত আছে দেৱাশিস ভাই কংগ্ৰেচুলেশ্যন এবছৰ হৈ গ'ল দেৱাশিস ভাইৰ দোকানৰ আজি এই ভিডিঅ'টো আপলোড হ'ব তো গাইস চাব পাৰে আজিও নতুন ষ্টক আছে আৰু লগত আছে দেৱাশিস ভাই তে আমাৰ ফ্যামিলি মেম্বাৰে কেনেকৈ মৰম দিলে এক বছৰত বহুত ভাল না ঠিক আছে আৰু চাব পাৰে আপোনালোকৰ কাৰণে বহুত দিন মূৰত এটা ভিডিঅ' লৈ আছো মই ইমান দিন ভিডিঅ' দিয়া নাছিলো ইমান দিন ভিডিঅ' কিয় দিয়া নাছিলো মই গোটেইখিনি আপোনালোকক কথা কৈ দিম যে কিয় ভিডিঅ' দিয়া নাছিলো ইমান কেইদিন ভিডিঅ'ৰ মাজত আপোনালোকক কৈ দিম আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকক আৰু আজি মই কৈ দিলো ইয়াতে আইফোনৰ পৰা মানে ডাঙৰ মডেলৰ পৰা মানে এন্ড্ৰইডৰ সৰুলৈকে গোটেইখিনি আপোনালোকে পাই যাব আৰু এনেকুৱা মোবাইল পাব যোনবিলাক চাওক অপেন বক্স বুলিতো নকওঁ মই অপেন বক্স কি আৰু কি গোটেই বুজাই দিম মই এইটো চাওক কোম্পানীৰ বক্সৰ লগত আছে ব্ৰেণ্ড ৱাৰেণ্টিও থাকিব পাৰে কিছুমানত আৰু কিছুমানত শপ ৱাৰেণ্টিও থাকিব পাৰে ব্ৰেণ্ড ৱাৰেণ্টি আছে তো গোটেইখিনি কথা আপোনালোকক বুজাই দি আছো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি দিয়ক আৰু ভিডিঅ'টো লাইক কৰি দিয়ক আৰু ক'ৰ পৰা ভিডিঅ'টো চাই আছে আপোনালোকে কমেণ্ট কৰি জনাই দিব চাব পাৰে ইমানৰ পৰা ষ্টাৰ্ট কৰিছো তে 10000ৰ ভিতৰত কিবা হ'বনে 10000ৰ ভিতৰত আছে এতিয়া হল Oppo A16 হয় আচ্ছা ৰয়েল গোল্ড 4GB 64GB একেটা 6500 আহি আছে এতিয়া তে 8000 লিখি ৰাখিছে যে ডিসকাউন্ট কৰি মানে ভিডিঅ'ৰ প্ৰাইচটো লাষ্ট প্ৰাইচ আৰু যদি কোনোবা হোলচেলত ল'ব বিচাৰে হোলসেলৰ প্ৰাইচটো বেলেগ এটো ভিডিঅ'ত ৰিভিল নকৰো আহি গ'লে হ'ল ঠিক আছে তা এটো যেনেকৈ আছে 7500 Redmi Note 10 7000 যেটো আহি যাব ন ঠিক আছে তাৰপিছত এটো এটা আছে এটো X7 Max ইগিটা আহি যাব 13000 মানত আহি যাব তেটো 5G মোবাইল হয় 5G হয় 8GB 128GB storage full 5G মোবাইল নে স্টাৰ্টিং কিমানৰ পৰা 5G 10000 পৰা স্টাৰ্টিং কোনটো 10000ত 5G দিবা এটো কি হয় Realme Redmi 11 Prime 11 Prime 5G ন এটো 4GB 64GB 10500 লিখা আছে কিমানত দিবা এটো 10000 পৰা আহি যাব 10000 আহি যাব আৰু টেম্পাৰ গ্লাছ লাগি আছে দেখি 9500 ৰ লাষ্ট আহি যাব লাষ্ট প্ৰাইস আৰু ন ঠিক আছে মানে 10000 টকাটো 5G পাই যাব ন তাতকে তলতটো নাপায় এতিয়া বৰ্তমান চাগে বৰ্তমান নাই কিন্তু পাই যাব পাৰে আপোনালোকৰ যদি লাখ থাকে কেতিয়াবা এটা ষ্টক আহি থাকে আৰে আপোনালোকে মানে আপ টু ডেট হৈ থাকিব তেওঁলোকৰ নিজৰ ইনষ্টাগ্ৰাম পেজ আছে মই এইটো লিংক দি দিম বায়ত আৰু লগতে আপোনালোকে নম্বৰটো স্ক্ৰীনত আহি আছে কল কৰি সুধি ল'ব পাই যাব পাৰে আপোনালোকে ন তাৰপিছত এইফালে Poco F1 আছে এইটো কৈ দিব Poco F1 এইটো বহুতে বিচাৰে 8GB 256GB 8500 আহি আছে 8500 ঠিক আছে এই দুটা আছে তোমাৰ Realme X7 ন আগৰ নিচিনা কালাৰ বেলেগ কালাৰ अवेलेबल আছে এটো এটা আছে GT Master Edition বহুত ধুনীয়া ফোন হয় আচ্ছা এটো এটা এক্সট্ৰাকে দেখাই দিছো কন্ডিশনটো চাব পাৰে প্ৰথমতে GT Master Edition ন ঠিক আছে এটো কিমান লাগিব এটো কি গেমিং হয় নেকি গেমিংৰ তো কৰবটো পাৰে গেমিং কৰিব পাৰে ভাল ঠিক আছে এটো কিমান আহি যাব এটো আহি যাব 12000 টকাত এটো হৈ যাব 6GB 128GB ন ঠিক আছে তা এটো দেখাই দিয়া এটো Oppo Reno 6 ভাই ব্যাকটো বহুত ভাল লাগিছে ঠিক আছে Oppo Reno 6 এটো কিমান আহি যাব এটো 16000 আহি যাব এটো 16000ত আৰামছে আহি যাব ন আৰু ডিসপ্লে হ'ব পাৰে প্ৰায় A1 কন্ডিশন হৈ আছে ঠিক আছে তাৰপিছত আছে আপোনাৰ এটো 10R OnePlus 10R কি ক'ব OnePlus 10R এটো 22 আহি যাব 22 আহি যাব ন আৰু বহুতে এতিয়া OnePlusৰ এটা কথা কৈ আছে যে OnePlusৰ ডিসপ্লে লাইন আহি যায় মই আপোনালোকক এটা কথা কৈ দিব বিচাৰো যদি কোনোবাই নাজানে এতিয়ালৈকে আৰু যদি জানে তো ঠিকে আছে OnePlusৰ বহুতে এতিয়া ল'ব এইকাৰণে ভয় কৰি আছে যে OnePlusৰ মানে এটা গ্ৰীণ কালাৰৰ দাগ আহি যায় কিন্তু মোৰ নিজৰ মোবাইলটো OnePlus 9R হয় মই হেতু হেদিনা যাই কিনে সাৰ্ভিস চেণ্টাৰত দিছো আৰু মোক অকল 3 দিনত তেওঁলোকে ঠিক কৰি কিনে দিছে 1 টকাও লোৱা নাই কিন্তু মোৰ OnePlus 9R ডিসপ্লেখনৰ দাম অলমোস্ট 13000 মান হয় কিন্তু এতিয়া ফ্ৰীতে ঠিক কৰি দি আছে তে কোনো ভয় খাব নালাগে খালি কি ডিসপ্লেত ফিজিক্যাল ড্যামেজ নাথাকিলে হল কোনো ভয় কৰিব নালাগে ব্যাকত বুলা ব্যাক গ্লাস ভাঙা আছে একো দিগদাৰ নাই তেওঁলোকে আৰামছে চেঞ্জ কৰি দিব তে OnePlus তো বিন্দাস ল'ব পাৰে টেনচন নাই মই কাৰণ মই নিজে ফেস কৰি আছো দেৱাস্তে কৰলে বেলেগ কথা মই নিজে ফেস কৰিছো মই মানে পুৰা ঠিক কৰি দিছে মোক আৰু 1 টকাও লোৱা নাই ফ্ৰীতে ঠিক কৰি দিছে মোৰ OnePlus মোবাইলটো ঠিক আছে তাৰপিছত কি আছে তাৰপিছত Realme একিটা 8s হয় ভাল হয় একিটা মডেল তাৰ বাহিৰে Redmi একিটা আছে 12500 আহি যাব MI A3 কোনবা ষ্টক এন্ড্ৰইড বিচাৰিলে এটো ভাল ফোন হয় ষ্টক এন্ড্ৰইডত
A3 টো 8000 আহি যাব 8000 ঠিক আছে তাৰ বাহিৰে OnePlus একিটা পুৰণা মডেল কিটা আছিলে 60 মানে পুৰণা মডেল বুলি কৈ লাভ নাই এতিয়াও আপুনি চলাক ইঞ্জিন এতিয়াও পাৱাৰফুল হৈ আছে Snapdragon 800 সামথিং কিবা ইয়াৰ প্ৰচেছৰ মানে প্ৰচেছৰ এতিয়াও মাখন চলিব আৰু ন বহুত ধুনীয়া ফোন হয় ইয়াৰ প্ৰচেছৰ যদি চোৱা যায় এতিয়া Snapdragon 845 ধেমালি কথা নহয় পাবজি এতিয়াও মাখন চলিব ইয়াতে বহুত ধুনীয়া ফোন BGMI এতিয়াও চলি যাব আৰামছে না যদি কোনোবাই গেমিং চেমিং কৰিছে আৰু ইখিনিও সেম মানে এন্ড্ৰইডৰ কালেকচন আছে পোকোটো আছে পোকোটো কৈ দিয়া এবাৰ পোকো আৰু স্যামসাংটো পোকো স্যামসাং ইটো F23 হয় 5G আচ্ছা ফৰেষ্ট গ্ৰীণ ইটো 12000 ত আহি যাব 12000 ইমান ধুনীয়া সলিড মোবাইল তাৰ বাহিৰে ইটো পোকো M4 হয় আচ্ছা ইটো 9800 মানত আহি যাব 9800 মানত আহি যাব না ঠিক আছে আৰু এইফালে সৰু মডেল আছে সৰু ষ্টাৰ্টিং কিমানৰ পৰা সৰু ষ্টাৰ্টিং 4000 মানত পাব এইবিলাক মডেল 6000 ত আহি যাব 6000 টা আহি যাব না ঠিক আছে এইবিলাক 6000 টা আপোনালোকে পাই যাব ঠিক আছে তাই এতিয়া অলপমান এইফালে আইছো আইফোনত ষ্টাৰ্টিং কৰিছো আইফোনৰ ষ্টাৰ্টিং 6000 পৰা আছে 6s পাই যাব এইকেইটা ইমান নকম আৰু ঠিক আছে 12 ৰ পৰা আৰম্ভ কৰিছো 12 আছে 12 এটো 33 ইনক্লুডিং অল এক্সেসৰিজ আহি যাব অল এক্সেসৰিজ মানে কি কি কেবল কটিখিনি আহি যাব মানে কভাৰ তোমাৰ তাৰে পৰা তারপরে কভার জিলা সিলিকন লৈ হেৰিলৈ কভাৰ এটা পাব ভাল আচ্ছা তাৰ বাহিৰে টেম্পাৰখন আহি যাব আৰু কেবলটো আহি যাব কেবলটো আহি যাব ঠিক আছে আৰু এডাপ্টাৰটো এডাপ্টাৰ এক্সট্ৰা পাৰচেজ কৰিব এটা কিনিব লাগিব না ঠিক আছে তাৰপিছত আৰু তোমাৰ এইটো এটা আছে 12 Pro Max 12 Pro এটো 13 Pro Max 13 Pro Max এটো 70000 আহি যাব 70000 70000 টকা 12 Pro Max টো আছে এইটো 12 Pro Max 48000 আহি যাব 48000 তো প্রাইস ডিফারেন্স ভালে মানে আছে না ঠিক আছে কন্ডিশন স্ক্র্যাচ নাই গব বলে ভাল হেৰিত আছে ঠিক আছে মই এবাৰ 220 চেক কৰি লৈছো 220 আছে হ'ব পাৰে ঠিক আছে আৰু লগতে ব্যাটারি হেলটো কিমান আছে ব্যাটারি হেলটো অলপ কম আছে বাট এটো দেখো হেৰি নাই কাৰণ দামটো ভাল আছে এতিয়া আপোনালোকে আৰামছে হ'ব আৰু মই এটা কথা কওঁ ব্যাটারিটো এটো কিমান হ'ব কষ্ট অলমোস্ট ব্যাটারি আমাৰ এটা চেঞ্জ কৰিলে এটো 5000 মানত আহি যাব 5000 মানে তুমি কিমানত দি আছা এটা মোবাইলটো 47 মানত আহি যাব 47 মানত আৰু অলপমান দিলে মানে ব্যাটারি চেঞ্জ কৰি নতুন না ব্যাটারি আমি চেঞ্জ কৰাই দিম যদি চেঞ্জ কৰিব তোমালোকে চেঞ্জ কৰি দিবা না ঠিক আছে তো যাব পাৰে এফালে 13 Pro Max এটাও আছে 13 Pro Max ৰ দামটো কিমান হ'ব ভাই এটো 70 আহি যাব লাষ্ট 70 70 পাই যাব না ঠিক আছে তাৰছত 12 13 আছে কিমান 13 গিটা 43 আহি যাব 43 আহি যাব ইয়াতেও আমি একে হেৰি দি দিম ব্যাটারি হেল কিমান আছে ব্যাটারি হেল গিটা 84 আৰু 86 মান আছে চাগে এটো ঠিক আছে মানে 85 প্লাস আছে বা 80 প্লাস আছে ঠিক আছে না 82 83 প্লাস আছে তো এইকেটা আছে এইকেটা কৈ দিব ব্র্যান্ড ওয়ারেন্টি আছে এটো সেপ্টেম্বৰলৈকে ওয়ারেন্টি আচ্ছা ব্র্যান্ড ওয়ারেন্টি না ব্র্যান্ড ওয়ারেন্টি আছে ঠিক আছে লগত চাৰ্জাৰ সবৰে অৰিজিনাল আছে অৰিজিনাল আছে সেপ্টেম্বৰলৈ আছে না সেপ্টেম্বৰলৈকে এটো আছে আৰু ইট ইজ জাস্ট একমাহ আছে একমাহ আছে এটো অৰিজিনাল এনে দাম কিমান 40000 আৰু তোমালোকে কিমান দি আছা আমি এটো 28 ত দি আছো 28 একমাহ পুৰণা জাস্ট 11 মান্থ নে 10 মাহ কিমান দিন আন্ডাৰ ওয়ারেন্টি আছে আচ্ছা তাৰ মানে ওয়ারেন্টি পাই যাব না এইকেটা ওয়ারেন্টি পাই যাব আৰামছে কোম্পানী ব্র্যান্ড ওয়ারেন্টি পাই যাব ঠিক আছে তাই এইকেটা চাবৰ আৰু কি কি আছে এইকেটা তাৰ পিছত Redmi K50i এটা আছে ভাল কন্ডিশনত 8GB 256GB হয় 17000 এটা আহিব 17000 আৰু ইফালে তো এটা কেনা একে সেম 22000 ত ব্ল্যাক কালাৰ আৰু গ্ৰীন কালাৰ अवेलेबल আছে না ঠিক আছে তাই ইফালে এটো এটা আছে এটো Reno 8 Reno 8 পাই যাব আৰামছে 19000 আহি যাব 8GB 128GB না তাই এটো এটা আছে এটা আছে কার্ভ ডিসপ্লে যদি লাগে Reno 6 Pro বহুত ধুনীয়া ফোন হয় কিন্তু এটো দে আচ্ছা এটো টোটাল একচুয়ালি যদি RAM চাব যায় 12/24GB RAM পাব ইয়াত একচুয়ালি এটো 12GB এক্সপেন্ডেড কৰিব পাৰে না এক্সটেন্ডেড হয় আচ্ছা 256GB হয় 12GB RAM হয় প্লাস 12GB আৰু বঢ়াব পাৰিব আচ্ছা আচ্ছা ঠিক আছে তাই এটো আৰামছে কিমান পাই যাব এটো 22000 আৰু যদি কোনবা লব মন তে কোড আইব লাগিব মোবাইল দুলা তো বখিষ্ট চাৰিআলি মনি মাৰ্কেট কোনদিন লগত আৰু ফোন নম্বৰ দিয়া আছে আহি গলে না 20 তোমাৰ হেই ৰবিবাৰে খোলা থাকে ৰবিবাৰ শনিবাৰ সানডে বন্ধ থাকে সানডে বন্ধ মনডে টু স্যাটাৰডে বাকি 6 ডেজ খোলা থাকে না আৰু ৰাতিপুৱা কেইটাত খোলা মৰ্নিং 9:30 টাইম খুলি যায় 9:30 খুলি যায় না ঠিক আছে আৰু ৰাতি 9:30 লৈকে থাকে তো গাইস আজিৰ ভিডিওটো এইখিনি আছিল যদি ভিডিওটো চাই ভাল পালে ভিডিওটো লাইক কমেন্ট শেয়াৰ আৰু মোৰ চেনেলটো যদি নতুনকৈ আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু অন্য দিন অন্য এটা ভিডিও লগ পাম তেতিয়ালৈ বাই